হেল্ল' ষ্টুডেণ্ট, এটা অতিকে ইম্পৰ্টেণ্ট ভিডিঅ'লৈ তোমালোক সকলোকে মোৰ চেনেলৰ জৰিয়তে ৱেলকাম জনাইছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে 2024 বৰ্ষৰ ছেকেণ্ড ইউনিট টেষ্টৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ আগবঢ়াইছিলে ধেমাজিৰ গোগামুখৰ পৰা এজন ছাত্ৰই। তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকৰ স্কুলতো এনেদৰে এক্সাম ষ্টাৰ্ট হ'লে কুৱেশ্যন পেপাৰবোৰ পাৰিলে মোৰ হোৱাটছআপ নাম্বাৰত চেণ্ড কৰিবা। তো আহা তেতিয়াহ'লে আমি 2024 বৰ্ষৰ ইংলিছৰ ছেকেণ্ড ইউনিট টেষ্টৰ 9ৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত 5টা শ্বৰ্ট কুৱেশ্যন দিছে। ইয়াত MCQ মই দেখা পোৱা নাই বাৰু, যিয়ে নহওক এবাৰ বহুত ডিষ্ট্ৰিক্টত MCQ অহাই নাই। তো কুৱেশ্যন নম্বৰ 1ৰ 1টোত দিছে হোৱাট ইজ এ লিজেণ্ড। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, এ লিজেণ্ড ইজ এ ট্ৰেডিশ্যনেল ষ্টৰী ডেট ইজ পাছ ডাউন থ্ৰু জেনেৰেশ্যন এণ্ড ইজ কনচিডাৰ্ড টু বি ছেমি ট্ৰু এণ্ড হিষ্টৰিকেল উইথ মাইথিকেল কোৱালিটিজ। নেক্সট 2 নম্বৰটোত দিছে হোৱাট ডাজ দ্য ৰাইন'চৰাছ ইট, অৰ্থাৎ গঁড় যি এবিধ তৃণভোজী প্ৰাণী কি খায়। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ আমি, ৰাইন'চৰাছ আৰ হাৰ্বিভ'ৰছ এনিমেল চ' ইটছ গ্ৰাছেছ, লিভছ, ফ্ৰুইটছ, ৱাটাৰ প্লাণ্টছ এণ্ড ব্ৰাঞ্চেছ এণ্ড চাৰ্ভছ। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে হোৱাই ইজ আছাম ইউনিক, অৰ্থাৎ অসম কিয় অনন্য। ইয়াৰ এনচাৰটো লিখিব পাৰিম আমি, আছাম ইজ ইউনিক বিকজ ইট হেড টি গাৰ্ডেনছ, এনচিয়েণ্ট টেম্পলছ, নেশ্যনেল পাৰ্কছ, historical monuments and many other attractive things. Next question number 4, what is the full form of the UNESCO? Your answer to লিখিব পাৰোঁ, the full form of UNESCO is United Nations Educational, Scientific and Cultural Organization. Next question is what do you think Dinamoni is the name of? Give a reason for your answer. Your answer to Dinamoni is the name of a Tamil newspaper. Here money indicates a focus on news or information, so the name Dinamoni fits the common naming conservation for media outlet. তোমালোকে এখানে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে ৰাইট দ্য নেমছ অফ আব্দুল কালামছ পেৰেণ্টছ। ইয়াত আব্দুল কালামৰ অভিভাৱক অৰ্থাৎ পিতৃ মাতৃৰ নাম লিখিবলৈ দিছে। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, দ্য নেম অফ আব্দুল কালামছ ফাদাৰ ৱাজ জয়নালাবদিন মাৰাকায়াৰ এণ্ড হাৰ মাদাৰ্ছ নেম ৱাজ আসিয়া আম্মা। নেক্সট কুৱেশ্যন নম্বৰ 8, হোৱাট ডিড চেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি ফৰ। হোৱাট ৱাজ দ্য লেডিজ ৰিয়েকশ্যন। চেইণ্ট পিটাৰে লেডিগৰাকীৰ পৰা কি বিচাৰিছিলে, বুঢ়ী মহিলাগৰাকীৰ পৰা, আৰু এই ক্ষেত্ৰত লেডিগৰাকীৰ ৰিয়েকশ্যন অৰ্থাৎ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, চেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি ফৰ এ পিচ অফ কেক ফ্ৰম হাৰ ষ্ট'ৰ অফ কেকছ। দ্য লেডি বিহেভ মিজাৰলি এণ্ড কেপ্ট ডিক্ৰিজিং দ্য চাইজ অফ দ্য কেক। এট লাষ্ট শ্বি ডিড নট গিভ হিম এনিথিং টু ইট। নেক্সট কুৱেশ্যন নম্বৰ 2, নেমছ দ্য 3 টেম্পলছ অফ দ্য বেংক অফ শিৱসাগৰ টেংক। অৰ্থাৎ শিৱসাগৰ পুখুৰীৰ পাৰত থকা 3টা মন্দিৰৰ নাম ইয়াত আমাক লিখিবলৈ দিছে। ইয়াৰ এনচাৰটো হ'ব, দ্য 3 টেম্পলছ অন দ্য বেংক অফ দ্য শিৱসাগৰ বেংক আৰ শিৱাদৌল, বিষ্ণুদৌল এণ্ড দেৱীদৌল। নেক্সট কুৱেশ্যন নম্বৰ 3ত MCQ টাইপৰে 3টা কুৱেশ্যন দিছে, 1 মাৰ্ককৈ আছে। চ'জ দ্য ৰাইট এনচাৰ। তো ফাৰ্ষ্টটো দিছে 1 নম্বৰ, হুৱেন ছামথিং ইজ কনজাৰ্ভ ইট ইজ প্ৰিজাৰ্ভ। অৰ্থাৎ কোনো সামগ্ৰী সংৰক্ষণ কৰাৰ অৰ্থ হ'ল তাক সযতনে ৰখা বা ধ্বংস কৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব প্ৰিজাৰ্ভ অৰ্থাৎ সংৰক্ষণ কৰা। নেক্সট 2 নম্বৰটো দিছে হাৰ্বিভৰাছ এনিমেলছ ইট ফ্লেছ অব্লিক গ্ৰাছ। হাৰ্বিভৰাছ মানে হৈছে তৃণভোজী প্ৰাণী। তৃণভোজী প্ৰাণীয়ে কেতিয়াও ফ্লেছ অৰ্থাৎ মাংস নাখায়, ঘাঁহে খায়। গতিকে ৰাইট অফ এনচাৰটো হ'ব গ্ৰাছ। নেক্সট 3 নম্বৰটো দিছে হোৱেন ইউ ভিজিট এ হিষ্টৰিকেল চাইট ইউ চি নিউ অব্লিক অল্ড মনুমেণ্ট। আমি যেতিয়া পুৰণি ঐতিহাসিক স্থানবিলাক আমি ভ্ৰমণ কৰোঁ বা আমি তাত প্ৰদক্ষিণ কৰোঁ, তেতিয়া আমি কি দেখি পাম, তাত অল্ড মনুমেণ্ট অৰ্থাৎ পুৰণি কীৰ্তিচিহ্ন দেখা পাম। চ' হিয়াৰ দ্য ৰাইট এনচাৰ ইজ অল্ড। নেক্সট কুৱেশ্যন নম্বৰ 4, গিভ দ্য ইংলিছ মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ। আমাক 3টা শব্দ দিছে যিকেইটাৰ আমি ইংলিছ মিনিং ক'ব লাগে। তো ফাৰ্ষ্টটো দিছে প্ৰভোকি। ইয়াৰ আমি মিনিংটো লিখিব পাৰোঁ, টু মেক অৰ ট্ৰাই টু মেক এ পাৰ্চন অৰ এনিমেল এংৰি। নেক্সটটো দিছে ইনেট।
ইনেটৰ মিনিংটো লিখিব পৰা যাব অৰিজিনেটিং ইন দ্য মাইণ্ড অৰ ইনবৰ্ন। আৰু লাষ্টত দিছে অষ্টেৰ। ইয়াৰ মিনিংটো আমি লিখিব পাৰোঁ ভেৰি শ্বাৰ্প এণ্ড আনফ্ৰেণ্ডলি ইন মেনাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে ডেছক্ৰাইব দ্য ষ্টেচু অফ দ্য হেপী প্ৰিন্স এজ ডেছক্ৰাইব ইন দ্য বিগিনিং অফ দ্য ষ্টৰী। ইয়াত আমাক কৈছে যে যিটো হেপী প্ৰিন্স পাৰ্টটোত প্ৰথম ভাগত যিটো ষ্টেচু হেপী প্ৰিন্সৰ যিটো প্ৰতিমূৰ্তি আছে তাৰ বিষয়ে কেনেধৰণে বৰ্ণনা আগবঢ়াইছে। তাৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ দ্য ষ্টেচু ইজ মেড অফ গোল্ড এণ্ড ইজ located on a tall column in the middle of a town square. It is described about the statue in the beginning of the story. Next question number 6. Why do the courtiers call the prince the happy prince? Is he really happy? What does he see all around him? ইয়াত কিয় হেপী প্ৰিন্স বুলি কোৱা হৈছে আৰু তেওঁ সঁচাকৈ সুখী আছিলেনে আৰু তেওঁ চাৰিওফালে কি দেখা পাইছিল। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য courtiers called the prince the happy prince because he was always happy and never knew sorrow when he was alive. However, after he died and was turned into a statue, he was not happy at all. He see the ugliness, misery and poverty of his city and was sad all around him. তোমালোকে যদি এই কুৱেশ্যনটোৰ এনচাৰ আগতে কৰা নাই এইবিলাক নোট কৰি ল'বা। Next question number 7. Write the names of 3 close friends of Abdul Kalam. ইয়াত আব্দুল কালামৰ তিনিজন ঘনিষ্ঠ বন্ধু আছিলে তেওঁলোকৰ নাম লিখিবলৈ কৈছে। ইয়াৰ এনচাৰটো হ'ব দ্য নেম অফ 3 ক্ল'জ ফ্ৰেণ্ডছ অফ আব্দুল কালাম ৱাজ ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱপ্ৰকাশন। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে ৰাইট এ পেৰাগ্ৰাফ অন গ্ৰ' মোৰ ট্ৰিজ, অৰ্থাৎ আমি যিমান পাৰোঁ সিমানে যে গছ ৰুব লাগে, কিয় ৰুব লাগে বা তাৰ ওপৰত যে গছ বৃক্ষ ৰোপণ কৰিব লাগে তাৰ ওপৰত আমাক এটা পেৰাগ্ৰাফ লিখিবলৈ দিছে আৰু মাৰ্কটো দিছে 3। গতিকে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে। আমি বৃক্ষৰোপণ কৰিয়ে থাকোঁ, স্কুলতো বিশ্ব পৰিৱেশ দিৱস পাতিয়ে থাকে, তো তোমালোকে ইয়াৰ ওপৰত এটা নোট লিখিবলৈ ট্ৰাই কৰিবাচোন। বৰ বেছি দীঘলকৈ নিলিখিলে হ'ব, যিহেতু 3 মাৰ্কহে আছে, গতিকে 50 ৱৰ্ডছৰ ভিতৰত লিখিলেও ছাফিচিয়েণ্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 9ত ইউজ দ্য ভাৰ্ব ইন ব্ৰেকেট ইন কাৰেক্ট টেন্স ফ্ৰম। এইটো আমি কাৰেক্ট টেন্স কৰিব লাগে। ইয়াত 1 নম্বৰটো দিছে ইট ৰেইন চিন্স মৰ্ণিং। ৰেইনটো ব্ৰেকেটৰ ভিতৰত আছে। ইয়াত যিহেতু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বৰষুণ দিয়ে আছে, অৰ্থাৎ অতীতত কামটো আৰম্ভ হৈ এতিয়াও চলি আছে, গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। তো আমি ইয়াৰ এনচাৰটো এনেধৰণে লিখিব পাৰোঁ ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। নেক্সটটো দিছে দ্য বয় ক্ৰাই এজ হি ইজ হাংৰি। তাৰ ল'ৰাটো ভোক লাগিছে, গতিকে সি কান্দি আছে, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব, গতিকে চেণ্টেন্সটো হ'ব দ্য বয় ইজ ক্ৰাইং এজ হি হাংৰি। নেক্সট 3 নম্বৰটো দিছে হেভ ইউ এনজয় ইয়'ৰ ইংলিছ ক্লাছ টুডে। ইয়াৰ এনচাৰটো হ'ব হেড ইউ এনজয় ইয়'ৰ ইংলিছ ক্লাছ টুডে কুৱেশ্যন মাৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 4 আই হেভ মাই ব্ৰেকফাষ্ট জাষ্ট নাও। ইয়াত হেভটো ব্ৰেকেটৰ মাজত আছে। ইয়াৰ এনচাৰটো হ'ব আই হেড মাই ব্ৰেকফাষ্ট জাষ্ট নাও। নেক্সট এইবাৰ আহিলে কুৱেশ্যন নম্বৰ 10 চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং, অৰ্থাৎ আমি ভইচ চেঞ্জ কৰিব লাগে। তো ফাৰ্ষ্টটো দিছে এ ডক্টৰ ইজ এক্সামাইনিং দ্য পেচেণ্টছ। ইয়াৰ এনচাৰটো হ'ব দ্য পেচেণ্ট ইজ বিং এক্সামাইন্ড বাই দ্য ডক্টৰ। 2 নম্বৰটো দিছে দ্য হাণ্টাৰ কিল এ টাইগাৰ। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য টাইগাৰ ৱাজ কিল বাই দ্য হাণ্টাৰ। কুৱেশ্যন নম্বৰ 3 আৱাৰ টিচাৰ বাইজ বুক এভৰি মান্থ। ইয়াৰ এনচাৰটো হ'ব বুকছ আৰ বট এভৰি মান্থ বাই আৱাৰ টিচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4 দ্য লেটাৰ্ছ আৰ বিং ডেলিভাৰ্ড বাই দ্য পোষ্টমেন। ইয়াৰ এনচাৰটো হ'ব দ্য পোষ্টমেন ইজ ডেলিভাৰিং দ্য লেটাৰ্ছ। এবাৰ আহিলে কুৱেশ্যন নম্বৰ 11 য'ত আমাক দিছে যে ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যন। আমি কাৰেক্ট প্ৰিপজিশ্যনটো ইয়াত চুজ কৰিব লাগে। তাত তিনিটাকৈ দি দিছে। তো ফাৰ্ষ্টটো দিছে আৱাৰ স্কুল উইল ৰিঅ'পেন ডেছ মনডে। আমাক অপশ্যনকেইটা দিছে ইন অন এট। ইয়াত খালী জেগাত বহিব অন, যিহেতু যিকোনো বাৰৰ সন্মুখত সদায় অন প্ৰিপজিশ্যন ইউজ হয়, গতিকে সম্পূৰ্ণ চেণ্টেন্সটো হ'ব আৱাৰ স্কুল উইল ৰিঅ'পেন অন মানডে। 2 নম্বৰটো দিছে চি ৱাজ কিয়'ৰ ডেছ আৰ ডিজিজ। আমাক প্ৰিপজিশ্যনকেইটা দিছে ব্ৰেকেটত ফ্ৰম অব্লিক টু অব্লিক অফ।
ইয়াত খালী জেগাত বহিব অফ গতিকে ফুল সেন্টেন্সটো হ'ব she was cured of her disease নেক্সট কোৱেশ্চন নম্বৰ 12 কাৰেক্ট দা ফলোইং সেন্টেন্সেস আমাক বাক্যকিটা জাম্বল হিচাপত দি দিছে উল্টা পুল্টাকে দি দিছে শব্দবিলাক তাক আমি এটা মিনিংফুল সেন্টেন্স বনাব লাগে তো ফাৰ্ষ্টটো দিছে ইণ্ডিয়া শেক্সপিয়াৰ দা ইজ কালিদাস অফ এটো আমি এনে ধৰণে লিখিব পাৰো কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া আমি যদি ইয়াক শুদ্ধ ফৰ্মত সজাই এনে ধৰণে লিখিব পাৰো 2 নম্বৰটো দিছে দা ৱৰ্ল্ড অল ওভাৰ ইজ স্পোকেন ইংলিছ এই বাক্যটোক আমি এনে ধৰণে সজাই লিখিব পাৰো ইংলিছ ইজ স্পোকেন অল ওভাৰ দা ৱৰ্ল্ড নেক্সট 3 নম্বৰটো দিছে ষ্টেজ দা ষ্টুডেন্টস ডেকোৰেটেড দা এটো আমি এনে ধৰণে সজাব পাৰো দা ষ্টুডেন্টস ডেকোৰেটেড দা ষ্টেজ এই তিনিটা বাক্যতে ফাৰ্স্ট লেটাৰটো সদায় ক্যাপিটেল হ'ব মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 13 ত দিছে ট্ৰান্সলেট দা ফলোইং ইনটু ইংলিছ অৰ্থাৎ আমাৰ মাতৃভাষাত কেইটামান বাক্য দিছে এইকেইটাক আমি ইংলিছলৈ অনুবাদ কৰিব লাগে বা ট্ৰান্সলেট কৰিব লাগে ফাৰ্স্টটো দিছে লৰাবিলাকে হাতুৰি আছে যেহেতু বস্তুত কামটো এতিয়াও চলি আছে গতিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব এটো আমি এনে ধৰণে চেঞ্জ কৰিব পাৰো দা বয়জ আৰ সুইমিং 2 নম্বৰটো দিছে শিকাৰীজনে বাঘটো মাৰিলে এটো আমি লিখিব পাৰো দা হান্টাৰ কিল্ড দা টাইগাৰ নেক্সট 3 নম্বৰটো দিছে যোৱা সোমবাৰৰ পৰা হি জ্বৰত ভুগি আছে ইয়াত যেহেতু ব্যক্তিজনে সোমবাৰৰ পৰা আজি পৰ্যন্ত অৰ্থাৎ এতিয়ালৈকে কামটো চলি আছে সোমবাৰৰ পৰা গতিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ফৰ্মত আমি অনুবাদ কৰিব লাগিব গতিকে এটো আমি লিখিব পাৰিম হি ওয়াজ সাফাৰিং ফ্ৰম ইলনেছ সিন্স মানডে ডিয়াৰ ষ্টুডেন্ট এয়া আছিল সেকেন্ড ইউনিট টেষ্টৰ 9 ৰ এখন ইংলিছৰ কোৱেশ্চন পেপাৰ যদিহে তোমালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহলে লাইক এটা কৰি তোমালোকৰ ফ্ৰেণ্ডলৈ শেয়াৰ কৰিবা আৰু লগতে তোমালোকৰ বিদ্যালয়টো যেতিয়া এক্সাম অনুষ্ঠিত হ'ব তেতিয়া কোৱেশ্চন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবলৈ ট্ৰাই কৰিবা আৰু যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা যাতে এনে ধৰণৰ তোমালোকৰ বিভিন্ন এডুকেশ্যন ৰিলেটেড ভিডিওসমূহ লাভ কৰি থাকা তো আন এটা ভিডিও তোমালোকক পুনৰ লগ পাম ধন্যবাদ